2026 চনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ অনা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে CEE অৰ্থাৎ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ বিষয়ে জনোৱা হ'ব, যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এই পৰীক্ষাটো হৈছে তোমাৰ BTech আৰু ইঞ্জিনিয়াৰিং কোৰ্চত এডমিশ্যন ল'বলৈ, আৰু এই পৰীক্ষাটো কেতিয়া হ'ব, কি এলিজিবিলিটি লাগিব বা সকলোখিনি কথা ইয়াতে মই জনাম। চ' এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, কাৰণ তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। যিসকলে বৰ্তমান পৰীক্ষা দি আছা, পৰীক্ষা দিয়াৰ পাছতেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পাছতেই এই পৰীক্ষাটো আৰম্ভ হ'ব। তো এইটোৱেই মই ভাবোঁ তোমালোকৰ কাৰণে বেষ্ট সময় এই পৰীক্ষাটোৰ বিষয়ে জনোৱা। এই পৰীক্ষাটো কণ্ডাক্ট কৰা হয় আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ তৰফৰ পৰা, আৰু ইয়াৰ পেটাৰ্ণটো হৈছে অফলাইন মোডত তোমালোকৰ এক্সামটো হ'ব OMR বেচিছত। আৰু ইয়াতে তোমালোকৰ 3টা ছাবজেক্ট থাকিব, ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স। 3টা ছাবজেক্টৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কুৱেশ্যন আহিব। টোটেল 120 কুৱেশ্যন থাকিব, আৰু 4 মাৰ্ককৈ এটা কুৱেশ্যনত তোমালোকৰ থাকিব, আৰু ইয়াতে -1 নেগেটিভ মাৰ্ক থাকিব। টোটেল 3 ঘণ্টা তোমালোকক টাইম দিয়া হ'ব। ইয়াৰ চিলেবাছটো হৈছে তোমালোকৰ 11 আৰু 12ত যিবিলাক তোমালোকে পঢ়ি আহিছা, NCERT হওক বা চেবা, CBSE, তো সেইবিলাক ছেমেই। বৰ্তমান যি কণ্টেণ্ট পঢ়ি তোমালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছা, ছেম ইয়াতে আহিব। তো বেলেগকৈ তোমালোকে একো পঢ়িব নালাগে। ইয়াতে কাট অফসমূহ ডিফাৰেণ্ট হয় প্ৰত্যেক বছৰে। তো ইয়াতে জেনেৰেল, OBC, STP, SC সকলোৰে কাৰণে বেলেগ বেলেগকৈ ইয়াতে কাট অফবিলাক আহে। চ' ইয়াতে কি কোৰ্চ প্ৰভাইড কৰা হয়, তো এডমিশ্যন হ'ব তোমালোকে যদি এই পৰীক্ষাটো পাছ কৰা, তেতিয়া গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত যিবিলাক অসমত আছে তাতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা, আৰু প্ৰাইভেটতো তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু ইয়াতে তোমালোকৰ এলিজিবিলিটিসমূহ হৈছে যে অসমৰ ৰেচিডেণ্ট হ'ব লাগিব, ক্লাছ 12ত এপিয়াৰিং হ'ব লাগিব, বা ক্লাছ 12 পৰীক্ষা পাছ কৰা হ'ব লাগিব, আৰু তোমালোকৰ যিটো বয়স 17ৰ পৰা 21 বছৰ হ'ব লাগিব। ইয়াতে তোমালোকৰ এপ্লিকেশ্যন যিটো ফৰ্ম আহিব, সেইটো আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ পৰা তোমালোকৰ সেই ৱেবছাইটটোত পাবা, অনলাইন এপ্লিকেশ্যন যেতিয়া আহিব। আৰু এইটো প্ৰায় মাৰ্চ-এপ্ৰিল মাহত তোমালোকৰ অ'পেন হয় এপ্লাই কৰাৰ, আৰু এক্সাম ডেটটো মে' আৰু জুন মাহত হয়। আৰু কলেজ আণ্ডাৰ CEE আছাম কলেজবিলাকসমূহ হৈছে য'ত তোমালোকে পঢ়িবলৈ সুবিধা পাবা। আছাম ইঞ্জিনিয়াৰিং কলেজত, যোৰহাট ইঞ্জিনিয়াৰিং কলেজত, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত, আৰু বৰাক ভেলীৰ ইঞ্জিনিয়াৰিং কলেজত। আৰু লগতে ইয়াতে কিছুমান কলেজ আৰু আছে, প্ৰাইভেটো আছে, তো তোমালোকে সেইবিলাক কলেজত পঢ়িবলৈ সুবিধা পাবা। চ' এই পৰীক্ষাটো পাছ কৰাৰ পাছত, এই ইঞ্জিনিয়াৰিং কোৰ্চসমূহ কৰাৰ পাছত তোমালোকে APSCৰ থ্ৰু বা অইল ইণ্ডিয়া বা তেনেকুৱা ৰেলৱে হওক, বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং যিবিলাক পষ্ট ওলোৱা হয়, সেইবিলাকত তোমালোকে চিলেকশ্যন ল'ব পাৰিবা বা পৰীক্ষাসমূহ দিব পাৰিবা। ৰিচেণ্টলি তোমালোকে APSC JEE পৰীক্ষা দেখিবলৈ পাইছা, তাতে তোমালোকৰ বহুতে চিলেক্ট হৈছে। তো এই পৰীক্ষাটো দি তোমালোকে ইঞ্জিনিয়াৰিং কোৰ্চ এটা কৰিলে তোমালোকৰ কাৰণে ভাল হয়, কাৰণ নৰ্মেল গ্ৰেজুৱেশ্যন কৰিলে তাত বহুত কম্পিটিশ্যন থাকে যদি তোমালোকে কম্পিটিটিভ এক্সাম দিব বিচাৰা। চ' ইঞ্জিনিয়াৰিং কোৰ্চ এটা কৰিলে মানে কম্পিটিশ্যন অলপ কম হয়। চ' আজি এই ভিডিঅ'টোত ইমানখিনিয়েই। যদি তোমালোকৰ কিবা কুৱেশ্যন আছে, কমেণ্টত সুধিব পাৰা।